যেহেতু লোকসভা নিৰ্বাচন সমাগত তেনেদৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনৰ মাজত এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তাৰ ভিতৰত ক'ব লাগিব যে নগাঁও সমষ্টি বিশেষকৈ নগাঁও সমষ্টি এবাৰ কাৰ দখলত বিজেপি এআইডিএফ নে কংগ্ৰেছৰ দখলত এবাৰ নগাঁও সমষ্টি তাকেলৈ চৰ্চা চলি আছিল আৰু চৰ্চা চলি থকাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে নগাঁও যি লোকসভা সমষ্টি সেই লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ইমান দিনৰ পৰা তেওঁ সাংসদ হৈ আহিছে গতিকে প্ৰদ্যুৎ বৰদলৈ এই যি সমষ্টি লোকসভা সমষ্টি নগাঁও তাতে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল তেওঁ তাতেই লোকসভা সমষ্টিত এই যি নগাঁও লোকসভা সমষ্টি আছে সেই লোকসভা সমষ্টিৰ পৰাই তেওঁ নিৰ্বাচনী বৰ্তমানে পাৰ কৰিম বুলি কৈছিলে তেওঁ নিৰ্বাচন নগাঁও সমষ্টিৰ পৰা খেলিম বুলি কৈছিলে তেনে ক্ষেত্ৰতে গৌৰৱ গগৈৰ নামো এই যি প্ৰতিদ্বন্দ্বী আছিল এই গৌৰৱ গগৈৰ নামো এই সমষ্টিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে নগাঁও সমষ্টিত গৌৰৱ গগৈ খেলিব আৰু তাৰ লগে লগে কিন্তু দেখিবলৈ পোৱা গ'ল যে ৰকিবুল হুছেইন ধুবুৰীৰ পৰা খেলিম বুলি কৈছিলে ধুবুৰী বাদে তেওঁ অন্য কোনো সমষ্টিত নেখেলিম বুলি কৈছিলে তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে ৰকিবুল হুছেইনে আবেদন পত্ৰ দাখিল কৰিছে নগাঁও সমষ্টিত আবেদন পত্ৰ দাখিল কৰিছে আৰু লগতে তেনে ক্ষেত্ৰতে এতিয়া সকলোফালে চৰ্চা হৈ আছে যে নগাঁও সমষ্টিত প্ৰদ্যুৎ বৰদলৈ বুলি সকলোৱে ভাবি আছিলে প্ৰদ্যুৎ বৰদলৈ খেলিব বুলি কিন্তু তেনে ক্ষেত্ৰতে গোটেই বাজিটো পাল্টি গ'ল বুলি ক'ব লাগিব এতিয়া নগাঁও সমষ্টিৰ পৰা ৰকিবুল হুছেইনে নিৰ্বাচন খেলাক লৈ এতিয়া সকলোফালে উদ্বেগৰ সৃষ্টি হৈছে আৰু তেনে ক্ষেত্ৰতে ৰকিবুল হুছেইনে সাংবাদিকৰ আগত কি মন্তব্য কৰিছে আমি পুনে শুনাব লৈছো নগাঁও লোকসভা সমষ্টি কিয় নগাঁও লোকসভা সমষ্টিকে আমি আন সংস্থিও দেখা পাইছো যথেষ্ট আবেদন পত্ৰ আছে কিন্তু হাই প্ৰফাইল নেতা বুলি ক'লে যেটো আমি সাধাৰণ ভাষাত বুজি পাওঁ তিনিগৰাকীৰ টাৰ্গেট নগাঁও কিহৰ কাৰণে সংখ্যালঘু ভোটাৰৰ সংখ্যা বেছি থকাৰ কাৰণে নেকি নগাঁও লোকসভা সমষ্টি এই হাই প্ৰফাইল নেতাসকলৰ আসল কথাটো কি মই আপোনাৰ পৰা কথা কিয় বিচৰা নাই জাষ্ট অকমান আপোনাৰ লিষ্টখন নাই মই কৈ দিম হয় ধুবুৰীত আমাৰ ভিতৰত 10 জন মান বিচাৰিছে 11 জন সেইটো হাই প্ৰফাইল নহয় ৰকিব আপোনালোকৰ হাই প্ৰফাইল জোখাৰ যন্ত্ৰটো কি আপুনি বিৰোধী দলপতি মন্ত্ৰী হয় না আপোনাৰ বিৰোধী দল আচ্ছা সেইটো হ'ব নহয় হুছেইন আমি যুক্তি যাব খোজা নাই আপোনাৰ লগত জাষ্ট আপোনাৰ এটা এলাবৰেশ্যন বিচাৰিছো অযুক্তিকৰ কথা কেনেকৈ নহয় অযুক্তিকৰ কথা জাষ্ট এলাবৰেশ্যন এটা বিচাৰিছো আপোনাৰ পৰা মানে কিহৰ কাৰণে নগাঁও লোকসভা সমষ্টিত তিনিগৰাকী হাই প্ৰফাইল নেতাৰ লক্ষ্য কিহৰ কাৰণে বিশেষকৈ বাকী সমষ্টিতো আমি দেখা পাইছো কিন্তু তিনিগৰাকী হাই প্ৰফাইল নেতাৰ শীৰ্ষ নেতা ডিব্ৰুগড় আমি দেখা হাই প্ৰফাইলটো জোখাৰ যন্ত্ৰ কি ৰাজু চাহু আমাৰ ডাঙৰ টি গাৰ্ডেনৰ লিডাৰ জানো তেওঁক আপুনি টি গাৰ্ডেনৰ কাৰণে হাই প্ৰফাইল ক'ব নিবিচাৰে দুৰ্গা ভূমিজ আমাৰ টি গাৰ্ডেনৰ ডাঙৰ লিডাৰ আটছাৰ সভাপতি তেওঁ হাই প্ৰফাইল নহয় অলপ আমি কাপোৰ কানিবিলাক এনেকে পিন্ধাৰ কাৰণে আমি হাই প্ৰফাইল কিন্তু এই চিন্তাধাৰাৰ সলনি কৰিব টি গাৰ্ডেনৰ কাৰণে যে আপুনি হাই প্ৰফাইল কোৱা নাই মই দুখ পাইছো তেওঁলোকৰ হাই প্ৰফাইল মানসিক চিন্তাধাৰাটো সলনি কৰিব জোখাৰ যন্ত্ৰটো হাই প্ৰফাইল ল' প্ৰফাইল এই কথা বতৰাবিলাক খুব মানুহে বেয়া পায় টি গাৰ্ডেনৰ মানুহ হ'ল কাৰণ সেইসকল হাই প্ৰফাইল সেইটোতো কোৱা নাই কোনো আপুনিয়ে কৈ আছে কৈ আছো যে সেইসকলো হাই প্ৰফাইল এপ্লাই কৰিব দিছে এপ্লাই কৰাৰ পিছত আমাৰ চালি চালি গোটেইখিনি চাব আপোনালোকে বিচৰা বোধহয় বস্তুটো মোৰ মুখেৰে পোৱা নাই পোৱাৰ লগে লগে চেডেলি ভেডেলি এতিয়া আপোনালোকে মোবাইলত পঠিয়াব বোধহয় আপোনালোকে এইটো বিচৰা পৰা নাই ঠিক আছে নগাঁও সমষ্টি নহয় সাংবাদিকসকলো সাংবাদিক নহয় সকলো কথা কোৱা নাই এই ৰঙাটোৰ কথা ঠিক আছে আপুনি এম পি হ'বলৈ ইচ্ছা কৰিছে আগতেও মিনিষ্টাৰৰ যথেষ্ট অভিজ্ঞতা আছে মিনিষ্ট্ৰীটোৰ গতিকে এম পি হ'বলৈ এইবাৰ মন মিলিছে গতিকে নগাঁও সমষ্টিটোক লৈ যথেষ্ট আলোচনা হৈ আছে প্ৰদ্যুৎ বৰদলৈৰ কথা ওলাইছে ৰকিবুল হুছেইনৰ অনলাইন ফৰ্ম ছাবমিটক লৈ এতিয়া যথেষ্ট চৰ্চা হৈছে ইজনে সিজনৰ প্ৰতি সহযোগিতা থাকিবই কিন্তু আপোনালোকৰ মাজত এটা কথা পাতি দুজন যিটো লিডাৰ কংগ্ৰেছ দলৰ গতিকে সেই ক্ষেত্ৰত কিছু ক'ৰবাত বাধা বা কওঁতে জিভাৰ উজত খাইছে সুধকচোন ভালকে মই উত্তৰবিলাক ভালকে দি আছো কি কথা ক'ব বিচাৰিছে তাৰমানে কম্পিটিশ্যন এটা আপোনালোকৰ মাজত মই কৈ আছো যে বিজেপিৰ যে বৰ্তমানৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰীৰ লগত কথা ক'বা উজতি হৈছিল নেকি সেই কথাবিলাক কিয় অহা নাই তেওঁ শাসনত কংগ্ৰেছৰ দলৰ কথাহে সুধিছো আমি কিয় সুধিছে সেইটোৱে সুধিছো আমি শাসনত নাই তথাপি আমাকে সুধি থাকে শাসনত থকা মানুহেকে প্ৰশ্ন সোধে প্ৰশ্ন কোনে সোধে প্ৰশ্ন বিৰোধীয়ে শুনে শাসকক এতিয়া আপোনালোকে আকৌ বিৰোধী সুধি আছে প্ৰশ্ন আমি বিৰোধীহে শাসকক সুধিম শাসকক আপোনালোকে শাসন কৰাসকলে উত্তৰ দিব আমি যে এতিয়া বিধানসভাত যে প্ৰশ্ন কৰোঁ প্ৰশ্ন কোনে কৰে প্ৰশ্ন কৰে বিৰোধীয়ে উত্তৰ দিয়ে শাসক এতিয়া আমাকে প্ৰশ্ন কৰে আমাকে উত্তৰ কিন্তু প্ৰদ্যুৎ বৰদলৈ কৈছে তেওঁ নিজৰ সমষ্টি তাৰ চিটিং এম পি গতিকে তেওঁ তাৰ কাৰণে তেওঁ দাবীদাৰ আপোনালোকে লিডিঅ'ত যিখিনি শুনিলে ভাল পায় মই সেইখিনি গাই দিম মইতো মোৰ কথাখিনি কৈছোৱেই
মোৰ মুখেদি বেলেগ কথা উলিয়াব বিচাৰি আছে আপোনালোকে। আৰু বেলেগ কিবা সমষ্টিৰ কাৰণে আপোনাক যদি নগাঁৱত নিদি বেলেগলৈ প্ৰক্ষেপ কৰে তেতিয়া কৈ আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমানৰ আগত ক'লে যে কংগ্ৰেছে এটা নাপায়, আপোনালোকে চাব আপোনালোকে 14টা আসন পাম। কেইদিনমানৰ পিছত ক'লে বোধহয় বদৰুদ্দিন আজমলক চেকটো এৰি দিছে আমি 13খন আসন পাম। আপোনালোকে চাব, আপোনালোকে দিছে। তাৰপিছত ক'লে যে নহয় 12খন আসন পাম। এতিয়া কৈছে 11.5খন আসন পাম। যিজন মুখ্যমন্ত্ৰীয়ে 11.5 বুলি ক'ব পাৰে, মুখ্যমন্ত্ৰী দেই, মই সাধাৰণ মানুহৰ কথা কোৱা নাই, সেইজনৰ লগত কি কথা পাতিব? যদি কথা বতৰাবিলাক সেই ধৰণৰ হয়, যদি ডিগনিফাইড নহয়, নিজৰ পদত থাকি পেলাই যদি 11.5 বুলি কয়, আৰু সেই কথাবিলাকৰ কি উত্তৰ দিব? নগাঁৱত আচলতে এইবাৰ নগাঁৱে আচলতে লোকেল সাংসদ পাব নেকি নগাঁৱত? যিহেতু মই যিখিনি কৈছোঁ মোৰ কথা সেইখিনি হ'ব, বাকী আপোনাৰ কথাখিনি মই জালত ধৰি নিদিওঁ। মোৰ কথা সেইখিনি। MP প্ৰদ্যুৎ বৰদলৈ তেখেতে কৈছে চিটিং MP হয়, তাৰপিছত মোৰ সমষ্টি মই খেলিম, বাকী দলে যি সিদ্ধান্ত লৈ ল'ব। আপুনিও এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা, এক্স মিনিষ্টাৰ, গতিকে কোঅৰ্ডিনেশ্যনৰ ক'ৰবাত অভাৱ হ'ল নেকি দুয়োগৰাকী? এতিয়া আপোনালোকে মোক ঘেৰাও কৰি ধৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোঅৰ্ডিনেশ্যনৰ কথা সুধিবলৈ সাহস আছে যে আগৰ মুখ্যমন্ত্ৰীৰ লগত কিবা কোঅৰ্ডিনেশ্যনৰ আঘাত হৈছিল নেকি? আপুনি যে অপৰাই দিলে তেওঁক, মোকতো জপতিয়াই ধৰিছে ওচৰতে পায়। তেওঁকতো আজিলৈকে আপোনালোকে সুধিবলৈ সাহস নাই যে আপোনালোকৰ কোঅৰ্ডিনেশ্যনৰ কিবা অসুবিধা হৈছিল নেকি? যাৰ মুখখন দেখায় বিজেপি শাসনলৈ আহিলে তেওঁক যে কিলা গুটেৰে মাৰি আপুনি যে বহি ল'লে, তেওঁকতো এদিনো সোধা শুনা নাই। আমি এটা নিয়মত কৰিছোঁ, এই কথাটো নিয়মত যাব, নিয়মত আমাৰ গোটেই কথাবিলাক আলোচনা হ'ব, সিদ্ধান্ত ল'ব। কিন্তু আমাক যিমান জপতিয়াই ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাই এতিয়া আপোনাক ক'লে এইটো কোন চেনেলৰ মোৰ মালিকৰ লগত কথা, ইয়াৰ নামটো লচোন। মোৰতো সাহস নাই। আপোনালোক দুগৰাকী ডাঙৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ, ভাল সকলোৰে অধিকাৰ আছে, কিন্তু সৰু মুখ্যমন্ত্ৰী আৰু এজন ডাঙৰ মুখ্যমন্ত্ৰী, যিজনেতো মুখ্যমন্ত্ৰী আছিল, সেই যিজনৰ মুখখন দেখাই পেলাই মই নামটো ল'ব খোজা নাই আৰু আপোনালোকৰে বিপদ হ'ব। যিজন মুখ্যমন্ত্ৰীক অঁতৰাই যোনে ভাবিছিল তেওঁ হ'বই, 16 দিন নে 11 দিনৰ পিছত যে নতুন মুখ্যমন্ত্ৰী হ'ল, তেওঁৰ কথাটো কোনেও সোধা নাই। গতিকে এটা পদ্ধতিৰ মাজত এজন হ'ব, সেইটোত আপোনালোকে যেনেকৈ জপতিয়াই ধৰিছে এই কথাখিনিতো নুঠেও। আপোনাৰ গণতান্ত্ৰিক অধিকাৰ। যদি কোনোবাই যদি আপোনাৰ ডাইৰেক্ট টেলিকাষ্ট কৰিছে, তেতিয়া আপোনালোকৰ চেনেলৰ মালিকে ক'ব এইটো বন্ধ কৰি দিম। আবেদন বিচাৰিছে। মই নগাঁও এটা এছেম্বলি সমষ্টিত 5বাৰকৈ ধেমালি হৈছোঁ, ৰাইজক প্ৰতিনিধি হৈছোঁ। এইবাৰ সেই অঞ্চলৰ ৰাইজে কংগ্ৰেছ কৰ্মীসকলে মোক কৈছে যে আপুনি MP কাৰণে এপ্লাই কৰক। মই এপ্লাই কৰিছোঁ। এপ্লাই কৰাৰ পাছত এইটো এটা নিয়ম, এপ্লাই কৰাৰ পিছত আমাৰ ব্লক কংগ্ৰেছসমূহলৈ যায়, ব্লক কংগ্ৰেছৰ পৰা জিলালৈ যায়, জিলাৰ পৰা প্ৰদেশলৈ আহে, প্ৰদেশৰ পৰা আহি আমি আমাৰ AICCত এটা পদ্ধতিৰ মাজত টিকেট চিলেকশ্যন হয়। মই এজন DCP কংগ্ৰেছ চৰকাৰ, গতিকে কংগ্ৰেছে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটো আমি আখৰে আখৰে পালন কৰিব লাগিব। এপ্লাই কৰাত মানে যে মই পাবই লাগিব, মই দিবই লাগিব, সেই কথাবিলাক ইয়াত নহয়। গতিকে সকলোৱে এটা দিছে যে কংগ্ৰেছে আপোনালোকে চাওক, আজি আপোনালোকেও ব্যস্ত হৈ আছে, ভাল লাগিছে। আজি তেলেংগানা কংগ্ৰেছ এইবাৰ জিকিলে। তেলেংগানা আৰু অসমখনত আপোনালোকে যদি যায়, মই কেইদিনমানৰ লগতে হায়দৰাবাদত পাইছোঁ কি টেটু চেপি ৰাজত্ব কৰিছিল। এতিয়া আছে মানুহ কথা ক'বলৈ সাহস কৰা নাছিল, কোনেও ভবা নাছিল যে তাত চৰকাৰ সলনি হ'ব। কিন্তু সেই যে ৰাইজক টেটু চেপি যে ৰাজত্ব কৰিলে তাৰ বিস্ফোৰণ ঘটি আজি নাভাবাকৈ তেলেংগানাত কংগ্ৰেছে ভাৱনালৈ আবেদন বিচাৰিছে। মই নগাঁৱত মূল প্ৰশ্নটো হ'ল, তিনিগৰাকী হাই প্ৰফাইল নেতাৰ লক্ষ্য এতিয়া নগাঁও লোকসভা সমষ্টি। কিয় নগাঁও লোকসভা সমষ্টিকে? আমি আন সমষ্টিও দেখা পাইছোঁ, যথেষ্ট আবেদন পত্ৰ আছে, কিন্তু হাই প্ৰফাইল নেতা বুলি ক'লে যিটো আমি সাধাৰণ ভাষাত বুজি পাওঁ, তিনিগৰাকীৰ টাৰ্গেট নগাঁও। কিহৰ কাৰণে? সংখ্যালঘু ভোটাৰৰ সংখ্যা বেছি থকাৰ কাৰণেই নেকি নগাঁও লোকসভা সমষ্টি এই হাই প্ৰফাইল নেতাসকলৰ? আচল কথাটো কি? মই আপোনাৰ পৰা কথা কিয় বিচৰা নাই, জাষ্ট অকণমান আপোনাৰ লিষ্টখন নাই, মই কৈ দিম। হয়, ধুবুৰীত আমাৰ ভিতৰত 10জনমান বিচাৰিছে। 11জন। সেইটো হাই প্ৰফাইল নহয়। ৰখিব আপোনালোকৰ হাই প্ৰফাইল জোখাৰ যন্ত্ৰটো কি? আপুনি বিৰোধী দলপতি মন্ত্ৰী হয় নাই? আপোনাৰ বিৰোধী দল
আচ্ছা হেৰি সেইটো হ'ব নহয় হুছেইন নাগৰি আমি না আপুনি ধৰি লওক যুক্তিতৰ্ক যাব খোজা নাই আপোনাৰ লগত জাষ্ট আপোনাৰ এটা এলাবৰেশ্যন বিচাৰিছো অযুক্তিকৰ কথা কেনেকৈ নহয় অযুক্তিকৰ কথা জাষ্ট এলাবৰেশ্যন এটা বিচাৰিছো আপোনাৰ পৰা মানে কিহৰ কাৰণে নগাঁও লোকসভা সমষ্টিত তিনিগৰাকী হাই প্ৰফাইল নেতাৰ লক্ষ্য কিহৰ কাৰণে বিশেষকে বাকী সমষ্টিতো আমি দেখা পাইছো কিন্তু তিনিগৰাকী হাই প্ৰফাইল নেতাৰ শীৰ্ষ নেতা ডিব্ৰুগড়তো আমি দেখা হাই প্ৰফাইলটো জোখাৰ যন্ত্ৰ কি ৰাজু চাহু আমাৰ ডাঙৰ টি গাৰ্ডেনৰ লিডাৰ জানো তেওঁক আপুনি টি গাৰ্ডেনৰ কাৰণে হাই প্ৰফাইল ক'ব নিবিচাৰে দুৰ্গা ভূমিজ আমাৰ টি গাৰ্ডেনৰ ডাঙৰ লিডাৰ আটছাৰ সভাপতি তেওঁ হাই প্ৰফাইল নহয় অলপ আমি কাপোৰ কানিবিলাক এনেকে পিন্ধাৰ কাৰণে আমি হাই প্ৰফাইল কিন্তু এই চিন্তাধাৰাৰ সলনি কৰিব টি গাৰ্ডেনৰ কাৰণে যে আপুনি হাই প্ৰফাইল কোৱা নাই মই দুখ পাইছো তেওঁলোকৰ হাই প্ৰফাইল মানসিক চিন্তাধাৰাটো সলনি কৰিব জোখাৰ যন্ত্ৰটো হাই প্ৰফাইল ল' প্ৰফাইল এই কথা বতৰাবিলাক খুব মানুহে বেয়া পায় টি গাৰ্ডেনৰ মানুহ হ'ল কাৰণ সেইসকল হাই প্ৰফাইল সেইটোতো কোৱা নাই কোনোবা আপুনিয়ে কৈ আছে কৈ আছো যে সেইসকলো হাই প্ৰফাইল এপ্লাই কৰিব দিছে এপ্লাই কৰাৰ পিছত আমাৰ চালি চালি গোটেইখিনি চাব আপোনালোকে বিচৰা বোধহয় বস্তুটো মোৰ মুখেৰে পোৱা নাই পোৱাৰ লগে লগে চেডেলি ভেডেলি এতিয়া আপোনালোকে মোবাইলত পঠিয়াব বোধহয় আপোনালোকে এইটো বিচৰা পোৱা নাই ঠিক আছে নগাঁও সমষ্টি যদি ৰখিব মূল প্ৰশ্নটো হ'ল তিনিগৰাকী হাই প্ৰফাইল সাংবাদিকসকলো সাংবাদিক নহয় সকলো কথা কোৱা নাই এই ৰঙাটোৰ কথা ঠিক আছে আপুনিও এম পি হ'বলৈ ইচ্ছা কৰিছে আগতেও মিনিষ্টাৰৰ যথেষ্ট অভিজ্ঞতা আছে মিনিষ্ট্ৰীত হোৱাৰ গতিকে এম পি হ'বলৈ এইবাৰ মন মিলিছে গতিকে নগাঁও সমষ্টিটোক লৈ যথেষ্ট আলোচনা হৈ আছে প্ৰদ্যুৎ বৰদলৈ কথা ওলাইছে ৰকিবুল হুছেইনৰ অনলাইন ফৰ্ম ছাবমিটক লৈ এতিয়া যথেষ্ট চৰ্চা হৈছে ইজনে সিজনৰ প্ৰতি সহযোগিতা থাকিবই কিন্তু আপোনালোকৰ মাজত এটা কথা পাতি দুজন যিটো লিডাৰ কংগ্ৰেছ দলৰ গতিকে সেই ক্ষেত্ৰত কিছু ক'ৰবাত বাধা বা কতে জিভাৰ উজত খাইছে সুধকচোন ভালকে মইতো উত্তৰবিলাক ভালকে দি আছো কি কথা ক'ব বিচাৰিছে তাৰমানে কম্পিটিশ্যন এটা আপোনালোকৰ মাজত মই কৈ আছো যে বিজেপিৰ যে বৰ্তমানৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰীৰ লগত কথাৰ ক'ৰবাত উজতি হৈছিল নেকি সেই কথাবিলাক কিয় অহা নাই তেওঁতো শাসনত কংগ্ৰেছৰ দলৰ কথাহে সুধিছো আমি কিয় সুধিছে সেইটোৱে সুধিছো আমি শাসনত নাই তথাপি আমাকে সুধি থাকে শাসনত থকা মানুহকে প্ৰশ্ন সোধে প্ৰশ্ন কোনে সোধে প্ৰশ্ন বিৰোধীয়ে শুনে শাসকক এতিয়া আপোনালোকে আকৌ বিৰোধী সুধি আছে প্ৰশ্ন আমি বিৰোধীহে শাসকক সুধিম শাসক আপোনালোকে শাসন কৰাসকলে উত্তৰ দিব আমি যে এতিয়া বিধানসভাত যে প্ৰশ্ন কৰোঁ প্ৰশ্ন কোনে কৰে প্ৰশ্ন কৰে বিৰোধীয়ে উত্তৰ দিয়ে শাসকে এতিয়া আমাকে প্ৰশ্ন কৰে আমাকে উত্তৰ কিন্তু প্ৰদ্যুৎ বৰদলৈ কৈছে তেওঁ নিজৰ সমষ্টি তেওঁ তাৰ চিটিং এম পি গতিকে তেওঁ তাৰ কাৰণে তেওঁ দাবীদাৰ আপোনালোকে লিডিয়ক যিখিনি শুনিলে ভাল পায় মই সেইখিনি গাই দিম মইতো মোৰ কথাখিনি কৈছোৱেই মোৰ মুখেদি বেলেগ কথা উলিয়াব বিচাৰি আছে আপোনালোকে আৰু বেলেগ কিবা সমষ্টিৰ কাৰণে আপোনাক যদি নগাঁৱত নিদি বেলেগলৈ প্ৰক্ষেপ কৰে তেতিয়া কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমানৰ আগত ক'লে যে কংগ্ৰেছে এটা নাপায় আপোনালোকে চাব আপোনালোকে যিহেতু 14টা আসন পাম কেইদিনমানৰ পিছত ক'লে বোধহয় বদৰুদ্দিন আজমলক চেটটো এৰি দি যে আমি 13খন আসন পাম আপোনালোকে চাব আপোনালোকে দিছে তাৰপিছত ক'লে যে নহয় 12খন আসন পাম এতিয়া কৈছে 11.5খন আসন পাম যিজন মুখ্যমন্ত্ৰীয়ে 11.5 বুলি ক'ব পাৰে মুখ্যমন্ত্ৰী দেই মই সাধাৰণ মানুহৰ কথা কোৱা নাই সেইজনৰ লগত কি কথা পাতিব যদি কথা বতৰাবিলাক সেই ধৰণৰ হয় যদি ডিগনিফাইড নহয় নিজৰ পদত থাকি পেলাই যদি 11.5 বুলি কয় আৰু সেই কথাবিলাকৰ কি উত্তৰ দিব গাঁৱে আচলতে লোকেল সাংসদ পাব নেকি নগাঁৱত যিহেতু আপুনি যিহেতু মই যিখিনি কৈছোঁ মোৰ কথা সেইখিনি ক'ম বাকী আপোনাৰ কথাখিনি মই জালত ধৰি মই মোৰ কথা সেইখিনি আচ্ছা এম পি প্ৰদ্যুৎ বৰদলৈ তেখেতে কৈছে চিটিং এম পি হয় তাৰপিছতো মোৰ সমষ্টি মই খেলিম বাকী দলে যি সিদ্ধান্ত লৈ ল'ব আপুনিও এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা এক্স মিনিষ্টাৰ গতিকে কোঅৰ্ডিনেশ্যনৰ ক'ৰবাত অভাৱ হ'ল নেকি দুয়োগৰাকী এতিয়া আপোনালোকে মোক ঘেৰাও কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোঅৰ্ডিনেশ্যনৰ কথা সুধিবলৈ সাহস আছে যে আগৰ মুখ্যমন্ত্ৰীৰ লগত কিবা কোঅৰ্ডিনেশ্যনৰ আঘাত হৈছিল নেকি আপুনি যে অপৰাই দিলে তেওঁক মোকতো জপতিয়াই ধৰিছে ওচৰতে পায় তেওঁকতো আজিলৈকে আপোনালোকে সুধিবলৈ সাহস নাই যে আপোনালোকৰ কোঅৰ্ডিনেশ্যনৰ কিবা অসুবিধা হৈছিল নেকি যাৰ মুখখন দেখাই বিজেপি শাসনলৈ আহিলে তেওঁক যে কিলা গুটিৰে মাৰি আপুনি যে বহি ল'লে তেওঁকতো এদিনো সোধা শুনা নাই আমি এটা নিয়মত কৰিছোঁ এই কথাটো নিয়মত যাব নিয়মত আমাৰ গোটেই কথাবিলাক আলোচনা হ'ব সিদ্ধান্ত ল'ব কিন্তু আমাক যিমান জপতিয়াই ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাই এতিয়া আপোনাক ক'লেহেঁতেন এইটো কোন চেনেলৰ মোৰ মালিকৰ লগত কথা পাতিম ইয়াৰ নামটো লচোন মোৰতো সাহস নাই আপোনালোকৰ দুগৰাকী ডাঙৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ ভাল সকলোৰে অধিকাৰ আছে কিন্তু সৰু মুখ্যমন্ত্ৰী আৰু এজন ডাঙৰ মুখ্যমন্ত্ৰী যিজনেতো মুখ্যমন্ত্ৰী আছিল সেই যিজনৰ মুখখন দেখাই পেলাই মই নামটো ল'ব খোজা নাই আৰু আপোনালোকৰে বিপদ হ'ব
যিজন মুখ্যমন্ত্ৰীক অঁতৰাই যোনে ভাবিছিল তেওঁ হ'বই 16 দিন নে 11 দিনৰ পিছত যে নতুন মুখ্যমন্ত্ৰী হ'ল তেওঁৰ কথাটো কোনো সোধা নাই গতিকে এটা পদ্ধতিৰ মাজত এজন হ'ব সেইটোত আপোনালোকে যেনেকৈ জগতীয়াই ধৰিছে এই কথাখিনিতো নুঠেও আপোনাৰ গণতান্ত্ৰিক অধিকাৰ যদি কোনোবাই যদি আপোনাৰ ডাইৰেক্ট টেলিকাষ্ট কৰিছে তেতিয়া আপোনালোকৰ চেনেলৰ মালিকে এতিয়া নগাঁও লোকসভা সমষ্টি কিয় নগাঁও লোকসভা সমষ্টিকে আমি আন সমষ্টিও দেখা পাইছোঁ যথেষ্ট আবেদন পত্ৰ আছে কিন্তু হাই প্ৰফাইল নেতা বুলি ক'লে যিটো আমি সাধাৰণ ভাষাত বুজি পাওঁ 3গৰাকীৰ টাৰ্গেট নগাঁও কিহৰ কাৰণে সংখ্যালঘু ভোটাৰৰ সংখ্যা বেছি থকাৰ কাৰণেই নেকি নগাঁও লোকসভা সমষ্টি এই হাই প্ৰফাইল নেতাসকলৰ আচল কথাটো কি মই আপোনাৰ পৰা কথা ক'ব বিচৰা নাই জাষ্ট অকণমান আপোনাৰ লিষ্টখন নাই মই কৈ দিম হয় ধুবুৰীত আমাৰ ভিতৰত 10জন মান বিচাৰিছে 11জন সেইটো হাই প্ৰফাইল নহয় ৰখিব আপোনালোকৰ হাই প্ৰফাইল জোখাৰ যন্ত্ৰটো কি আপুনি বিৰোধী দলপতি হয় নাই আপোনাৰ বিৰোধী দল আচ্ছা হেৰি সেইটো হ'ব হুছেইন নাগৰি আমি 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 না আমি ধৰি লওক যুক্তিটোকে যাব খোজা নাই আপোনাৰ লগত জাষ্ট আপোনাৰ এটা এলাবৰেশ্যন বিচাৰিছোঁ অযুক্তিকৰ কথা কেনেকৈ নহয় অযুক্তিৰ কথা জাষ্ট এলাবৰেশ্যন এটা বিচাৰিছোঁ আপোনাৰ পৰা মানে কিহৰ কাৰণে নগাঁও লোকসভা সমষ্টিত 3গৰাকী হাই প্ৰফাইল নেতাৰ লক্ষ্য কিহৰ কাৰণে বিশেষকৈ বাকী সমষ্টিটো আমি দেখা পাইছোঁ কিন্তু 3গৰাকী হাই প্ৰফাইল নেতাৰ শীৰ্ষ নেতা ডিব্ৰুগড়তো আমি দেখা হাই প্ৰফাইলটো জোখাৰ যন্ত্ৰ কি ৰাজু চাহু আমাৰ ডাঙৰ টি গাৰ্ডেনৰ লিডাৰ জানো তেওঁক আপুনি টি গাৰ্ডেনৰ কাৰণে হাই প্ৰফাইল ক'ব নিবিচাৰে দুৰ্গা ভূমিজ আমাৰ টি গাৰ্ডেনৰ ডাঙৰ লিডাৰ আচ্ছাৰ সভাপতি তেওঁ হাই প্ৰফাইল নহয় অলপ আমি কাপোৰ কানিবিলাক এনেকৈ পিন্ধাৰ কাৰণে আমি হাই প্ৰফাইল কিন্তু এই চিন্তাধাৰাৰ সলনি কৰিব টি গাৰ্ডেনৰ কাৰণে যে আপুনি হাই প্ৰফাইল কোৱা নাই মই দুখ পাইছোঁ তেওঁলোকৰ হাই প্ৰফাইল মানসিক চিন্তাধাৰাটো সলনি কৰিব জোখাৰ যন্ত্ৰটো হাই প্ৰফাইল ল' প্ৰফাইল এই কথা বতৰাবিলাক খুব মানুহে বেয়া পায় টি গাৰ্ডেনৰ মানুহ হ'ল কাৰণে সেইসকল হাই প্ৰফাইল কোনে ক'লে সেইটোতো কোৱা নাই কোনোবা আপুনিয়ে কৈ আছে আপুনিয়ে কৈ আছে কৈ আছোঁ যে সেইসকলো হাই প্ৰফাইল এপ্লাই কৰিব দিছে এপ্লাই কৰিছে এপ্লাই কৰাৰ পিছত আমাৰ চালি জাৰি গোটেইখিনি চাব আপোনালোকে বিচৰা বোধহয় বস্তুটো মোৰ মুখেৰে পোৱা নাই পোৱাৰ লগে লগে চেডেলি ভেডেলি এতিয়া আপোনালোকে মোবাইলত পঠিয়াব বোধহয় আপোনালোকে এইটো বিচৰা পৰা নাই সাংবাদিক নহয় সকলো কথা কোৱা নাই এই ৰঙাটোৰ কথা ঠিক আছে আপুনিও MP হ'বলৈ ইচ্ছা কৰিছে আগতেও মিনিষ্টাৰৰ যথেষ্ট অভিজ্ঞতা আছে মিনিষ্ট্ৰীটোৰ গতিকে MP হ'বলৈ এইবাৰ মন মিলিছে গতিকে নগাঁও সমষ্টিটোক লৈ যথেষ্ট আলোচনা হৈ আছে প্ৰদ্যুৎ বৰদলৈৰ কথা ওলাইছে ৰকিবুল হুছেইনৰ অনলাইন ফৰ্ম ছাবমিটক লৈ এতিয়া যথেষ্ট চৰ্চা হৈছে ইজনে সিজনৰ প্ৰতি সহযোগিতা থাকিবই কিন্তু আপোনালোকৰ মাজত এটা কথা পাতি দুজন যিটো লিডাৰ কংগ্ৰেছ দলৰ গতিকে সেই ক্ষেত্ৰত কিছু ক'ৰবাত বাধা বা কওঁতে জিভাৰ উজত খাইছে সুধকচোন ভালকৈ মইতো উত্তৰবিলাক ভালকৈ দি আছোঁ কি কথা ক'ব বিচাৰিছে তাৰমানে কম্পিটিশ্যন এটা আপোনালোকৰ মাজত মই কৈ আছোঁ যে বিজেপিৰ যে বৰ্তমানৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰীৰ লগত কথা ক'বা উজতা উজতি হৈছিল নেকি সেই কথাবিলাক কিয় অহা নাই তেওঁ শাসনত কংগ্ৰেছৰ দলৰ কথাহে সুধিছোঁ আমি কিয় সুধিছে সেইটোৱে সুধিছোঁ আমি শাসনত নাই তথাপি আমাকে সুধি থাকে শাসনত থকা মানুহকে প্ৰশ্ন সোধে প্ৰশ্ন কোনে সোধে প্ৰশ্ন বিৰোধীয়ে শুনে শাসকক এতিয়া আপোনালোকে আকৌ বিৰোধী সুধি আছে প্ৰশ্ন আমি বিৰোধীহে শাসকক সুধিম শাসকক আপোনালোকে শাসন কৰাসকলে উত্তৰ দিব আমি যে এতিয়া বিধানসভাত যে প্ৰশ্ন কৰোঁ প্ৰশ্ন কোনে কৰে প্ৰশ্ন কৰে বিৰোধীয়ে উত্তৰ দিয়ে শাসকে এতিয়া আমাকে প্ৰশ্ন কৰে আমাকে উত্তৰ কিন্তু প্ৰদ্যুৎ বৰদলৈ কৈছে তেওঁৰ নিজৰ সমষ্টি তেওঁ তাৰ চিটিং MP গতিকে তেওঁ তাৰ কাৰণে তেওঁ দাবীদাৰ আপোনালোকে লিডিয়ক যিখিনি শুনিলে ভাল পায় মই সেইখিনি গাই দিম মইতো মোৰ কথাখিনি কৈছোঁৱেই মোৰ মুখেদি বেলেগ কথা উলিয়াব বিচাৰি আছে আপোনালোকে আৰু বেলেগ কিবা সমষ্টিৰ কাৰণে আপোনাক যদি নগাঁৱত নিদি বেলেগলৈ প্ৰক্ষেপ কৰে তেতিয়া কৈ আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমানৰ আগত ক'লে যে কংগ্ৰেছে এটা নাপায় আপোনালোকে চাব আপোনালোকে যিটো 14টা আসন পাম কেইদিনমানৰ পিছত ক'লে বোধহয় বদৰুদ্দিন আজমলক চিটটো এৰি দিছে আমি 13খন আসন পাম আপোনালোকে চাব আপোনালোকে দিছে তাৰপিছত ক'লে যে নহয় 12খন আসন পাম এতিয়া কৈছে 11.5খন আসন পাম যিজন মুখ্যমন্ত্ৰীয়ে 11.5 বুলি ক'ব পাৰে মুখ্যমন্ত্ৰী দেই মই সাধাৰণ মানুহৰ কথা কোৱা নাই সেইখনৰ লগত কি কথা পাতিব যদি কথা বতৰাবিলাক সেই ধৰণৰ হয় যদি ডিগনিফাইড নহয় নিজৰ পদত থাকি পেলাই যদি 11.5 বুলি কয় আৰু সেই কথাবিলাকৰ কি উত্তৰ দিব নহয়